তলতহে আছে এই চাওক এই মোৰ হে বাথৌকি লাহে লাহে হেল্ল' ফ্ৰেণ্ডছ মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম এয়া আমি গোটেইকেইজনী মহিলা মিলি কিবা এটা কামত গৈ আছোঁ আপোনালোকে দেখাই পাইছে আমি সকলো ইয়াতে গোট খাইছোঁ আৰু কিবা এটা বিচাৰ কৰিবলৈ আহিছোঁ এঠাইলৈ যে কি নহওক ইমান গৰম উৎকঠা গৰম আমাৰ প্ৰায় কাম শেষে হ'ল তো আমি এতিয়া বেক কৰিম কিন্তু বন্ধুসকল অসম্ভৱ আজি গুৱাহাটী মালিকত বহুত গৰম মোৰ মতে গোটেই বান্ধৱীৰ ঘৰত আহিছোঁ চাওক গোপালক ফেন চলাই ৰুমৰ ভিতৰত থৈ গৈছে এই গৰমটো আমি চব একেলগে চব আমি মহিলা সমাজৰ পৰা দুটামান কেছ লৈ পেলাই গৈছিলোঁ থানালৈ যিকিনক আহি পাইছোঁ এতিয়া বন্ধুসকল আচ্ছা মূৰত বহিম ভাই মই বিছনাত নবহোঁ বহুত গৰম লাগছে আইঅ ইমান ধুনীয়া আছে এখন চাওঁ অ বা মস্ত 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 চেয়াৰ দেই আৰু এই কেটলিটো ইমান পচন্দ হৈছে ৰে অ' ষ্টিলৰ কেটলি ন ক'ৰ পৰা কিনিছে এইটো নহয় না ফেঞ্চি বজাৰ নেকি হেৰি ডিব্ৰুগড়ৰ পৰা তাইতো ডিব্ৰুগড়ত ছোৱালী আচ্ছা কিমান পৰিছে এইটো মানে এইটো পানীটো গৰম কৰা নে আচ্ছা এয়া আমি আমাৰ চুমায়ে হেৰি আনিছে খোৱা বস্তু আনিছে এতিয়া আমি সবাই মিলি অকণমান বহি খাওঁ এতিয়া তাই আমাক কি বা খুৱাই তাইওতো গৰমত আহিছে তাই মানে এইজন মুখখন দেখাই দেচোন এইৰে ঘৰ হয় মুখখন দেখাই দে তাইৰে ঘৰ হয় এইৰে ঘৰ হয় তাইয়ে গোপালক থৈ গৈছে গোপাল মানে ফেন চলাই গৰম পাব যে লাড্ডু গোপালক চেল্ফত থৈ গৈছে এতিয়া তাই এচি চলাই আছে আমাৰ গৰম লাগিছে আমি মানে তাক জোৰ জবস্তি কৈছোঁ তাই এচি চলা আমি এইটো ৰুমত বহিম তো এতিয়া চুমাই আনিছে এয়া চিঙৰা কিবা কিবি আনিছে খাম আৰু বহি পানে অকণমান খাই পেলাই মই ঘৰত যাব লাগিব বল না বহিছোঁ দে হ্যাঁ চাহ খাওয়ার ইচ্ছা কিন্তু আমার খারাপ মানে কেন খারাপ লাগতেছে কথা তুই তো আমাদের মতন গরমে আইসস তো খারাপ লাগতেছে আমার দুধ নাই ওই দুধ নাই আমি দুধ খাম দুধ চা খামো আচ্ছা ঠিক আছে মনটো ভাল লাগিছে যে যি কামত আমি ওলাই গৈছিলোঁ বন্ধুসকল আমি গোটেইকেইজনী মহিলা মঞ্চৰ পৰা তো ছাকচেছ মানে কি হৈছে আৰু এতিয়াতো ছাকচেছ মানে আমি যিটো উদ্দেশ্য লৈ গৈছিলোঁ সেইটো হৈছে মুঠতে প্ৰথম দিন ৰেছপন্স দিছে কামখিনি ভাল লাগিছে যিকেইটা কাম লৈ গৈছিলোঁ গোটেইকেইটাই হৈছে গতিকে আজি ভাল দিন আৰু আপোনাৰ মানে কি পীড়িতসকলকতো আৰু দেখাব নোৱাৰি মোবাইলত মানে ব্লকত বেয়া লাগিব বিভিন্ন চব কিন্তু নাৰী নিৰ্যাতনৰে কেছ আছিলে দুটা জাষ্ট যিটো কাৰণে গৈছে সেইটো হৈছে ছাকচেছ কিন্তু আৰু ছল্ভ হ'বলৈতো সময় লাগে ন এইবিলাকতো আৰু আমি পটকৈ কৰিব নোৱাৰোঁ পটককৈ গতিকে বন্ধুসকল ভাল লাগিলে দিনটো ভালে গ'ল এতিয়া আমি চাহ খাম এই চিংগাৰাবিলাক আৰু চিংগাৰাটো ঢালচোন প্লেটত समोसा अरे दिखाओ ना हम लोग कभी खाऊंगी चाय के साथ पीऊंगी चाय पियोंगी सिंगरा पियेंगे इतना लेके आया है बहुत सारे था ना हमारे था मतलब थी बहुत सारे महिलाओं थी हम लोगों के साथ तो सबको लिए शायद खरीदा था ये समोसा हाँ फिर अभी तो सब चले गए दोपहर के टाइम हर घर में काम है हाँ লাগে নাই না হ্যাঁ আমার বট করে লাগবো না তো মাত্র আইসি না বুঝছো
মানে হইব জানা না না লগ লগ হইব এইটা এই রুমের জন্য 20 তো মানে 20 তো ঠিকই আছে একদম ছোট রুম না এটা ঠিক আছে না ওয়েটটা বা ওয়েট বা কত ওয়েট নিয়ে কত এটা 150 মনে 150 না 150 বা 100 হইব 100 যাই হোক এই মোর বন্ধুসকল এই মোর ফ্রেন্ডজনীৰ নাম ৰাধা সবচে এটা মজাৰ কথা কি জানে বন্ধুসকল নমস্কাৰ দিছে আপোনালোকক আমি যদি তাইৰ ওপৰত কিবা খঙো উঠে আমাৰ মোৰ হওক কাবাৰ হওক এইজনীৰ ওপৰত ৰাধাৰ ওপৰত কিন্তু আমি গালি দিব নোৱাৰোঁ কিয় জানানে তাইৰ নামটো যে ৰাধা সকলোৱে না গালি দিব গৈ পেলাই মনে মনে থাকে নামটো ভগৱানৰ লৈ থৈছে না সেইকাৰণে কোনো তাক গালি নিদিয়ে খুব মজাছে আছে আমাৰ এইটো সেইটো ভুল হ'লে এইটো সেইটোক আমি ধমকি দিওঁ এক দিবই নোৱাৰোঁ কাৰণ নামটো হ'ল ৰাধা আৰু সবচে গ্ৰুপৰ ভিতৰত কিন্তু একদম নটখট ইমান বদমাছি কৰে জানেনে বন্ধুসকল ইমান বদমাছি কৰে এজনী এতিয়া ভদ্ৰই আছে গতিকে মই কাটাই ভাল আৰু কিবা কি আৰম্ভ কৰে ঠিক নাই এই উৎকুট গৰমত এতিয়া চাহ বনাই আনিছে এয়া নিতাই এয়া আমি চিংগাৰাৰ লগত চাহ খাই আছোঁ আৰু ফোনবিলাকতো অসম্ভৱ ফোন ইমূৰ পৰা সিমূৰলৈ ফোন মানে ফ্ৰেণ্ডছ চাৰ্কেলত ফোন কৰি আছে তাৰমানে আমি যিটো কাৰণত গৈছিলোঁ তো সেইটো কি হ'ল কি নহ'ল এইলে ফোনে আহি আছে সেইকাৰণে সকলোৱে ফোনতে ব্যস্ত বন্ধুসকল আৰু মইতো যিমান হ'লেও মই কেপচাৰ কৰিবই লাগিব মমেণ্টবিলাক আৰু বন্ধুসকল আজি আৰু মানে 90 আই থিংক 38 ডিগ্ৰী গৰম চলি আছে গুৱাহাটীত 38 39 তো হ'বই যি কি নহওক এয়া নেক্সট ডে বন্ধুসকল আমি আকৌ সেই যোৱাকালিৰ কামটোৰ কাৰণে আকৌ আজি আহিব লগা হ'ল ইমান গৰম এই দুদিনত মানে গৰম বহুত গৰম চলি আছে নাজানো আৰু যি কি নহওক সকলো মিলি আমি কামটো লৈ আহিলোঁ আৰু কামখিনি শেষ কৰিলোঁ যেনিবা কৰি এতিয়া ঘৰাঘৰি হ'ব আৰু পানী কিনি ঠাণ্ডা পানী খাই আছে বন্ধুসকল এয়া মই আৰু এজনী ফ্ৰেণ্ডৰ লগত অকণ ফ্ৰেণ্ডজনী কিবা বজাৰ আছে বোলে তো সেইকাৰণে আমি আকৌ বেলেগ ৰাস্তা ল'লোঁ সিহঁতে গ'লগৈ প্ৰত্যেকে নিজৰ ঘৰলৈ বুলি গুচি গ'ল আমি বেলেগ ৰাস্তালৈ বজাৰলৈ আহিলোঁ